বিধায়কৰ আসনাধিষ্ঠ হ'বৰ কাৰণে টিকেট লৈ আহিব বেলেগ কথা নাই বহুকেইটা দিব লাগিব সেইটো কৰিব আপোনালোকে পাৰিবনে নোৱাৰে এই কথাটোৰ ওপৰত ডিপেণ্ড কৰিব গতিকে কথা হৈ গ'ল এতিয়া দুটাই কথা আহিব এটা হৈ গ'ল ২৬ৰ আগত হয় জনজাতি মৰ্যাদা প্ৰদান নহয় বহুকেইটা এই দুটা মূল মন্ত্ৰ হিচাপে দিল্লী পালৈ আপোনালোকে গাঁৱে ভূঞে সোমাই যাওক আৰু এই বাৰ্তাটো আচলতে কেৱল মিটিং পাতি সভা পাতি আমাৰ অধিৱেশনবিলাকতেই যে এই বাৰ্তাটো প্ৰেৰণ কৰিব লাগিব তেনেকুৱা নহয় আজিৰ দিনত সামাজিক মাধ্যম যথেষ্ট কিন্তু সক্ৰিয় হৈছে গতিকে প্ৰতিজন বিষয়ববীয়াৰ প্ৰতি মই আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে ফেচবুক টুইটাৰৰ যোগেদি আমি যে ২৬ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্ত জনজাতি নাপালে বহুকেইটা বিজেপি দলক দিম এই কথাটো আচলতে প্ৰচাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আপোনালোকৰ লগতে যিসকল ইয়াত অনুপস্থিত আপোনালোকৰ সৈতে থোৱা আছে তেখেতসকলৰ যোগেদিও সম্পূৰ্ণ গাঁৱে ভূঞে এটাই বাৰ্তা প্ৰেৰণ কৰিব লাগে ছ'চিয়েল মিডিয়াৰ যোগেদি হয় ২৬ৰ আগত ৬ জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান নহয় নিৰ্বাচনত বহুকেইটা এইটোৱেই মই প্ৰচাৰ কৰিবৰ কাৰণে আহ্বান জনাই এই চৰকাৰখনৰ আচলতে কাণৰ পৰ্দা ফাটি যোৱাকৈ এটা প্ৰচাৰ চলাবৰ কাৰণে আহ্বান জনোৱাৰ লগতে আপোনালোকক সক্ৰিয় হৈ কাম কৰি ২৬ৰ আগত আমাৰ প্ৰাপ্য আজৰি অনাৰ ক্ষেত্ৰত যিকোনো পথ অৱলম্বন কৰিবৰ কাৰণে আহ্বান জনাই আমি প্ৰতিটো মুহূৰ্তত একতা আৰু একত্ৰিতভাৱে কাম কৰি যাব লাগিব এই কথাটোকে আহ্বান জনাই মোৰ ক'বলগীয়া সামৰিছোঁ ধন্যবাদ ৰংগৈ इंडिजिनियस कम्युनिटी है और ये कम्युनिटी को है भारत की संवैधानिक तौर करके सही उनको जनजातिकरण का मर्यादा उनको मिलना चाहिए धन्यवाद ज्ञापन करिছোঁ তাই আহোম ছাত্ৰসন্থাৰ সভাপতি মিলন বৰগোহাঁই ডাঙৰীয়া पूरा करता है भाषा ইয়াৰ পাছতে আমাৰ মাজত উপস্থিত আছে की जो पिछड़ापन মটক যুৱ ছাত্ৰ সন্মিলনৰ সাধাৰণ সম্পাদক সৌৰভ গোহাঁই ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেখেতক আজি অৱস্থান নোহোৱা কৰি কাৰ্য হৈছে का जो डिमांड है हमारा और जनजातिकरण के लिए कांग्रेस ने जिस तरह की इन जनजातियों को ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ আজি প্ৰতিবাদী স্থলীত উপস্থিত থকা ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ সন্মানীয় বিষয়ববীয়াসকল ইতিমধ্যে ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ প্ৰতিটো জনগোষ্ঠীৰ সন্মানীয় সভাপতিসকলে ইতিমধ্যে কৈ গৈছে মই বৰ বিশেষ ক'বলগীয়া আছে বুলি নাভাবোঁ তথাপিও অহা নৱেম্বৰ ডিচেম্বৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ২৬ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আমি ৬ জনগোষ্ঠী ঐক্য মঞ্চই আমি সাজু হ'ব লাগিব আমি প্ৰত্যুত্তৰ দিবৰ বাবে আমি পঞ্চায়ত ইলেকশ্যনত এই বিজেপি চৰকাৰখনক আমি এনেকুৱা দিব লাগিব অহা ২৬ত আমি বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি ৬ জনগোষ্ঠী ঐক্য মঞ্চই ঐক্যবদ্ধভাৱে অসমৰ ৰাজনীতিৰ যি